মহানগৰীৰ পৰা সন্ধানহীন ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। ঘটনাৰে জড়িতৰ সন্দেহত দুই যুৱককো আটক কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে ছাত্ৰীকেইগৰাকী। সোণাপুৰ কমলাজাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে তিনিগৰাকী স্কুলীয়া ছাত্ৰীক। ধৃত দুই যুৱকৰ নাম নয়নজ্যোতি দাস আৰু সুবল ৰহাং। ৰহস্যজনকভাৱে তিনি ছাত্ৰীৰ নিৰুদ্দেশৰ ঘটনাৰে সাঙুৰ খাইছে এগৰাকী মহিলাৰ নাম। নিৰুদ্দিষ্ট তিনি ছাত্ৰীক আশ্ৰয় দিছিল মহিলাগৰাকীয়ে। মাত্ৰ এদিনৰ চিনাকিতেই মহিলাগৰাকীৰ ঘৰত আশ্ৰয় লৈছিল ছাত্ৰীকেইগৰাকীয়ে। 18 ফেব্ৰুৱাৰীত ৰেলযোগে নাৰেংগীৰ পৰা দিগাৰুলৈ ফুৰিবলৈ গৈছিল ছাত্ৰীকেইগৰাকী। সন্ধিয়া ঘৰলৈ উভতি আহিবলৈ ষ্টেচনত ৰৈ থকাৰ সময়তে সাক্ষাৎ হৈছিল মহিলাগৰাকীৰ সৈতে। সন্ধিয়া হোৱা বুলি ছাত্ৰীকেইগৰাকীক সোণাপুৰৰ কমলাজাৰীৰ নিজৰ ঘৰলৈ লৈ গৈছিল মহিলাগৰাকীয়ে। 19 ফেব্ৰুৱাৰীৰ আবেলি উভতি অহাৰ কথা আছিল যদিও ট্ৰেইন নোপোৱাৰ বাবে মহিলাগৰাকীৰ ঘৰতে আৰু এটা নিশা কটোৱাৰ সিদ্ধান্ত লয় কিশোৰীকেইগৰাকীয়ে। ৰহস্যজনকভাৱে মহিলাগৰাকীয়ে অথবা ছাত্ৰীকেইগৰাকীয়ে কোনো যোগাযোগৰ চেষ্টা কৰা নাছিল পৰিয়ালৰ সৈতে। মোবাইল লোকেশ্যন ট্ৰেক কৰাৰ পিছতহে নিৰুদ্দিষ্ট ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে। সম্প্ৰতি আটাইকেইগৰাকীকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই চাঞ্চল্যকৰ ঘটনাটোৰ সবিশেষ খবৰ জানিবলৈ এই মুহূৰ্তত আমাৰ সাংবাদিক চন্দন বড়োৰ সৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। চন্দন, গোটেই ঘটনাটো অত্যন্ত ৰহস্যজনক। এগৰাকী মহিলাই সেই যুৱতীকেইগৰাকীক সেই কিশোৰীকেইগৰাকীক আশ্ৰয় দিছিল। তেওঁলোকৰ সৈতে মহিলাগৰাকীৰ চিনা পৰিচয় জনা মাত্ৰ এদিনৰ আছিল। তাৰ সমান্তৰালকৈ দুজনকৈ যুৱকৰো নাম সাঙুৰ খাইছে গোটেই ঘটনাটোৰ সৈতে। ঘটনাটোৰ সবিশেষ খবৰখিনি আপুনি কি লাভ কৰিছে? ঘটনাটোৰ আঁৰত কি কাৰণ আছে বুলি আপুনি ভাবে? চন্দন। ৰাজদীপ, হয় ৰাজদীপ, এই মুহূৰ্তত মই মাকৰ লগত কথা পাতিছিলো। মাকে জানিবলৈ দিছিলে যে ছোৱালী কেইজনী কামাখ্যা মন্দিৰলৈ ফুৰিবলৈ যোৱা কথা, যে মন্দিৰ দৰ্শন কৰিব। কিন্তু ঠিক তেনেকৈ কামাখ্যা মন্দিৰ ফুৰিব নগৈ তেওঁলোকে নাৰেংগীৰ পৰা দিগাৰু অভিমুখে ফুৰিবলৈ গৈ, কিন্তু দিগাৰু অভিমুখে ফুৰিব গৈ নিশা তাতে দিগাৰুত প্ৰায় নিশা হোৱাৰ কাৰণে এগৰাকী মহিলা লগ পাইছিল। সেই মহিলাগৰাকী ছোৱালী তিনিজনীক যি নেকি নিশা হোৱাৰ কাৰণে তেওঁৰ ঘৰলৈ লৈ গৈছিল। ঘৰলৈ লৈ যোৱাৰ সময়ত তেওঁ কিন্তু সেই মহিলাগৰাকী ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিব লাগিছিল। কিহৰ কাৰণে যোগাযোগ নকৰিলে? ঠিক তেনেকৈ সেই সময়তে দুইগৰাকীকৈ ল'ৰা নামো তাতে সাঙুৰ খাইছে, যি নেকি নয়নজ্যোতি দাস আৰু সুবল ৰহাং। তেওঁলোকৰ লগত সেই ছাত্ৰীগৰাকীৰ কি সম্পৰ্ক আছিল এতিয়ালৈ আমি জানিব পৰা নাই। কিন্তু মাতৃক আমি সুধিছিলো, তেওঁলোকে কৈছে যে সেই দুজন যুৱকক চিনি নাপায়। কিন্তু ইতিমধ্যে যুৱক দুজনক আটক কৰিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ৰাখিছে। কিন্তু তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ তথ্য এতিয়ালৈ জানিব পৰা নাই। কিহৰ কাৰণে তেওঁলোক এই ছোৱালী ছাত্ৰী তিনিগৰাকী যে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল, এতিয়ালৈ কোনো সুংসূত্ৰ বিচাৰি পোৱা নাই। কিন্তু আৰক্ষীয়ে তাক অব্যাহত ৰাখিছে। তদন্ত পিছতহে জানিব পৰা যাব। ৰাজদীপ, মই আপোনাৰ পৰা জানিব বিচাৰিম চন্দন বড়ো, যে আৰক্ষীৰ জেৰাত সেই কিশোৰীগৰাকীয়ে কি কৈছে বা সেই মহিলাগৰাকীয়ে কি কৈছে? কিবা উদ্দেশ্য তেওঁলোকৰ আছিল নেকি কিশোৰীগৰাকীক আশ্ৰয় দিয়াৰ বাবে? সেই মহিলাগৰাকীয়ে কিবা স্বীকাৰ কৰিছে নেকি? মহিলাগৰাকী এতিয়ালৈ কোনো ধৰণৰ মহিলা আটক কৰা নাই বা মহিলাজন কিহৰ কাৰণে তিনি কিশোৰীক লৈ গৈছিল, ছাত্ৰীগৰাকীক লৈ গৈছিল, কিন্তু এতিয়ালৈ আমি জানিব পৰা নাই। কিন্তু দুজনকৈ যুৱকক আটক কৰিছে। এই আটক এতিয়া আৰক্ষীয়ে তেওঁলোকক সোধপোছ কৰিছে। তাৰ পিছতহে আমি পৰৱৰ্তী কথাখিনি জানিবলৈ পাৰিম। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ চন্দন আমাক সবিশেষ জনোৱাৰ বাবে। তিনিওগৰাকীকে একেলগে পাইছে? একেলগতে পাইছে বুলি। আৰু কি কৈছে? কোন আছিল লগত? এইবিলাক একো কোৱা নাই এতিয়ালৈ। কেনেকে কি অৱস্থাত পাইছে? জুই পোহাইছিল বোলে। ঠিকে আছে বৰ্তমান তেওঁলোক? বৰ্তমান ঠিকে আছে। এতিয়া থানাত গ'লে কি হয় কি নহয়। চন্দ্ৰপুৰ।